কলং মানেই কলিয়াবৰৰ জীৱনধাৰা, সংস্কৃতি আৰু পৰিচয়। পুনৰ স্বাভাৱিক ৰূপলৈ ঘূৰি আহিছে কলং নৈ। পুনৰ জীপাল হৈ পৰিল কলঙৰ শুকান বুকু। কলিয়াবৰবাসীৰ মাজত আকৌ উজ্বলি উঠিছে আশাৰ ৰং। কলিয়াবৰ অঞ্চলত থকা কলং নদী দীৰ্ঘদিন ধৰি পোত খাই আছিল মেটেকাৰে। বহু ঠাইত পানী একেবাৰে নাছিল, কেৱল বাম আৰু বোকাময় দেখা গৈছিল। নৈখনৰ বুকু সংকুচিত হৈ পৰিছিল আৰু স্বাভাৱিক প্ৰৱাহ প্ৰায়ে বন্ধ হোৱাৰ দিশলৈ গৈছিল। সম্প্ৰতি নৈখনৰ কলিয়াবৰৰ বহুখিনি অংশ খান্দি আৰু চাফা কৰা হৈছে। জমা হৈ থকা মেটেকা আঁতৰোৱা হৈছে আৰু বহু অংশত খননো কৰা হৈছে। ফলত নৈখনত পানীৰ সোঁত চলাচল কৰিব পৰা হৈছে। যি ঠাইত আগতে কেৱল বোকা আছিল, সেই ঠাইত এতিয়া পুনৰ পানী জমা হৈছে আৰু স্বাভাৱিক ৰূপ ঘূৰি অহাৰ লক্ষণ দেখা গৈছে। নৈখনত এতিয়া দেখা গৈছে স্বচ্ছ পানী আৰু প্ৰাকৃতিক সজীৱতা। পানী উভতি অহাৰ লগে লগে চৰাইসমূহেও কলঙৰ বুকুত নামি আহিছে। জলকেলিৰ সেই দৃশ্যত যেন প্ৰকৃতিয়ে নিজেই হাঁহি উঠিছে। কলং মানেই কলিয়াবৰৰ জীৱনধাৰা, সংস্কৃতি আৰু পৰিচয়। বহুদিনৰ পিছত নৈখনত পুনৰ পানী দেখি অঞ্চলবাসীয়ে স্থবিৰ নিশ্বাস পেলাইছে। কৃষি আৰু দৈনন্দিন জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰিছে বহুতে। ইয়াৰ উপৰিও এতিয়াও কিছুমানে কলং নৈৰ কাষতে আৱৰ্জনা পেলাই আছে। আনকি কলঙৰ কাষৰ গছ-গছনি কাটি ধ্বংস কৰাৰ ঘটনাও চকুত পৰিছে। পৰিৱেশ প্ৰেমীসকলে কয়, কলং কেৱল এখন নৈ নহয়, ই হৈছে অঞ্চলটোৰ ঐতিহ্য, কৃষিৰ আধাৰ আৰু জৈৱ বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ উৎস। বুৱতী কৰাৰে আমাৰ বিধায়ক মহোদয়ৰ জৰিয়তেই বাৰু এইটো হৈছে, কিন্তু ইয়াৰ আগলৈকে বহুত হেৰি হৈ আছিলে, বহুত লেতেৰা পৰিৱেশত আমি আছিলোঁ। আমি যিহেতু মানে কলংপৰীয়া আমি ৰাইজ, গতিকে আমি ভুক্তভোগী বেছি। কিন্তু এতিয়া যি খান্দি পেলাই যিটো পৰিষ্কাৰ কৰিছে, এইটোৰ ফলত বিভিন্ন ধৰণৰ পক্ষীবিলাকো আহিছে, আহি আমাৰ তাৰ ওপৰঞ্চি এইটো যি আপোনালোকে এতিয়া দেখিছে এয়া জলাধাৰ, আগৰ এনেকুৱা অৱস্থাত নাই। মেটেকাৰ পৰা আপুনি একো মানে চিন-চাবে পানী সঁচেই নাছিলে। এতিয়া এইটো হেৰি হোৱাৰ কাৰণে, আপোনাৰ পৰিষ্কাৰ হৈ যোৱাৰ কাৰণে এতিয়া প্ৰকৃতিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৱেই ভাল হৈছে। আৰু ইয়াক যদি পাৰ দুই চাইডে দি পেলাই আৰু ইয়াক ডেভেলপ কৰে, তেতিয়াহ'লে আৰু বেছি ভাল হ'ব বুলি পেলাই আমি আশা কৰোঁ। যিহেতুকে এতিয়া পৰিষ্কাৰ কৰিছে, খান্দিছে, বুৱতী কৰিছে, মানে ৰাইজৰ প্ৰতি এটা অনুৰোধ। এইফালে দেখিছে একদম জাবৰ জোথৰ পেলাই কলঙৰ কিনাৰত পেলাই লেতেৰা কৰিছে, সেইটো যাতে ইয়াত কৰিব নালাগে, এইটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। ষ্টেডিয়ামখনো লগতে আছে, সেইখিনি যাতে ইয়াত কৰিব নালাগে, সেইটোৱে ৰাইজৰ প্ৰতি আমাৰ অনুৰোধ। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।